মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজি ছুইজাৰলেণ্ডৰ সংবিধানৰ এটি বিষয়টো হ'ল মিনিং অফ ডাইৰেক্ট ডেম'ক্ৰেসি এণ্ড ইটছ ৱৰ্কিং ইন ছুইজাৰলেণ্ড, অৰ্থাৎ প্ৰত্যক্ষ গণতন্ত্ৰৰ অৰ্থ আৰু ছুইজাৰলেণ্ডত ইয়াৰ ব্যৱহাৰ সম্পৰ্কত এটি ক্লাছ কৰাৰ উদ্দেশ্যে মই আহিছোঁ। আশা ৰাখিছোঁ তোমালোকে ক্লাছটো মনোযোগেৰে শুনিবা আৰু বুজাৰ চেষ্টা কৰিবা। এতিয়া আহা মিনিং অফ ডাইৰেক্ট ডেম'ক্ৰেসি। The democracy in the modern uses does not mean the rule by the community as a whole, but by its elected representative. The people participate in administration not directly but their chosen representative. This form of indirect democracy prevails in all the democratic countries of the world. But the Swiss democracy, despite the presence of representative institution, for all practical purpose is a direct democracy. According to Andre, in Switzerland, democracy remains direct, and in delegating their powers, the Swiss people do not abdicate them. They always reserve the right to have the last word by referendum and perhaps the first word too by means of popular initiative procedure. The application or the device of referendum and initiative are so extensively and so successfully used in Switzerland that they have become typically Swiss institution. According to Bryce, open a window into the soul of the multitude. যে গণতন্ত্ৰৰ আধুনিক ধাৰণা অনুযায়ী গণতন্ত্ৰৰ অৰ্থ সকলোৱে একেলগে শাসনত অংশগ্ৰহণ কৰা নহয়। অৰ্থাৎ আধুনিক গণতন্ত্ৰ হ'ল প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ। এই গণতন্ত্ৰত জনসাধাৰণে প্ৰত্যক্ষভাৱে শাসনত অংশগ্ৰহণ নকৰি তেওঁলোকৰ প্ৰতিনিধিৰ জৰিয়তে পৰোক্ষভাৱে শাসনত অংশগ্ৰহণ কৰে। ইয়াকে পৰোক্ষ গণতন্ত্ৰ বুলি কোৱা হয়। বৰ্তমান আধুনিক সকলোবোৰ ৰাষ্ট্ৰতে এই গণতন্ত্ৰৰ প্ৰচলন থকা দেখা যায়। কিন্তু ছুইজাৰলেণ্ডত প্ৰতিনিধিত্বমূলক অনুষ্ঠান থাকিলেও বাস্তৱিকতে প্ৰত্যক্ষ গণতন্ত্ৰৰ প্ৰচলন দেখিবলৈ পোৱা যায়। সংবিধানৰ বিশেষজ্ঞ এন্ড্ৰিৰ মতে ক্ষমতা অৰ্পণ বা ভাৰ অৰ্পণৰ ক্ষেত্ৰত ছুইজাৰলেণ্ডত প্ৰত্যক্ষ গণতন্ত্ৰৰ প্ৰচলন আছে। অৰ্থাৎ আইন প্ৰণয়ন আৰু সংবিধান সংশোধনৰ ক্ষেত্ৰত ছুইজাৰলেণ্ডত জনসাধাৰণক চূড়ান্ত ক্ষমতা অৰ্পণ কৰা হৈছে। প্ৰত্যক্ষ গণতন্ত্ৰৰ দুটা পদ্ধতি, গণভোট আৰু গণপ্ৰস্তাৱৰ জৰিয়তে ছুইচ জনসাধাৰণে এই ক্ষমতা উপভোগ কৰিব পাৰে। প্ৰত্যক্ষ গণতন্ত্ৰৰ এই ক্ষমতা উপভোগ এই দুটা পদ্ধতি ছুইজাৰলেণ্ডত বহুলভাৱে আৰু সফলতাৰে কাৰ্যকৰী হৈ আছে। লৰ্ড ব্ৰাইছৰ ভাষাত এই দুটা পদ্ধতি হ'ল বহুজনৰ আত্মাৰ বাবে খোলা ৰখা খিৰিকীৰ নিচিনা। গতিকে ছুইচ জনসাধাৰণৰ আইন প্ৰণয়ন আৰু সংবিধান সংশোধনৰ ক্ষেত্ৰত থকা এই অধিকাৰৰ বাবে ইয়াক প্ৰত্যক্ষ গণতন্ত্ৰৰ দেশ বুলি কোৱা হয় বা ইয়াকে প্ৰত্যক্ষ গণতন্ত্ৰ বুলি কোৱা হয়। ৰেফাৰেণ্ডাম অৰ্থাৎ গণভোটৰ অৰ্থ। যে গণভোট মানে হ'ল বিষয় এটা ৰাইজৰ ওচৰলৈ পঠোৱা। ইয়াতে সেইকাৰণে কৈছোঁ যে ৰেফাৰেণ্ডাম মিনছ টু ৰেফাৰ টু দ্য পিপুল। ইট ইজ দ্য ভেটো পাৱাৰ অফ দ্য পিপুল। ইট ইজ দ্য rights by which the electorate may adopt or reject a constitutional or legislative measure passed by the legislature. There is a two type of referendum, compulsory referendum and optional referendum. যে গণভোটৰ অৰ্থ, গণভোট মানে হ'ল বিষয় এটা ৰাইজৰ ওচৰলৈ পঠোৱা। এইটো জনসাধাৰণৰ এক ভেটো ক্ষমতা বা বাধা দিয়াৰ ক্ষমতা বুলি আমি ক'ব পাৰোঁ। যুক্তৰাষ্ট্ৰীয় আইন সভাৰ দ্বাৰা গৃহীত কৰা আইনৰ প্ৰস্তাৱক ইয়াৰ দ্বাৰা
নিৰ্বাচক মণ্ডলীয়ে গ্ৰহণ বা প্ৰত্যাখ্যান কৰিব পৰাৰ অধিকাৰ লাভ কৰে। গণভোট দুই প্ৰকাৰৰ হ'ব পাৰে, কম্পালচৰি আৰু অপশ্যনেল। যেতিয়া যুক্তৰাষ্ট্ৰীয় আইনসভাই বিল এখন আইনসভাত উত্থাপন কৰে, গ্ৰহণ কৰে আৰু নিৰ্বাচক মণ্ডলীৰে ভোটৰ জৰিয়তে ইয়াক গ্ৰহণ বা প্ৰত্যাখ্যান কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে, তেতিয়াই তাক আমি কম্পালচৰি ৰেফাৰেণ্ডাম বুলি ক'ব পাৰোঁ। তেনেকৈ অপশ্যনেল ৰেফাৰেণ্ডাম হ'ল যে যেতিয়া যুক্তৰাষ্ট্ৰীয় আইনসভাই গ্ৰহণ কৰা আইন এখনত জনসাধাৰণে এক বিশেষ সংখ্যক ভোটাৰৰ দ্বাৰা অনুমোদিত কৰাৰ বাবে দাবী উত্থাপন কৰে। তাৰপিছত আহা মিনিং অফ ইনিচিয়েটিভ। The device of initiative supplement of the device of referendum. It is a positive instrument by which the people can propose legislation themselves. The initiative also two types, formulative initiative and unformulative initiative. ইয়াতে এতিয়া আমি আহা গণপ্ৰস্তাৱৰ অৰ্থ কি? গণপ্ৰস্তাৱ পদ্ধতি হ'ল গণভোটৰ এক পৰিপূৰক ব্যৱস্থা। ই এক যোগাত্মক পদ্ধতি যাৰ দ্বাৰা আইন প্ৰণয়নৰ প্ৰস্তাৱ জনসাধাৰণে নিজেই উত্থাপন কৰে। গণপ্ৰস্তাৱৰ জৰিয়তে জনসাধাৰণৰ বাবে প্ৰয়োজনীয় বুলি অনুভৱ কৰা আৰু যুক্তৰাষ্ট্ৰীয় আইনসভাই বিষয়টোত যথাযথ গুৰুত্ব প্ৰদান নকৰা বিষয়ৰ ওপৰত আইনৰ প্ৰস্তাৱ দাঙি ধৰা হয়। আৰু এই গণপ্ৰস্তাৱকো আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, ফৰ্মুলেটিভ ইনিচিয়েটিভ আৰু আনফৰ্মুলেটিভ ইনিচিয়েটিভ। ফৰ্মুলেটিভ গণপ্ৰস্তাৱ হ'ল আইন এখনৰ প্ৰস্তাৱ কৰোঁতে সম্পূৰ্ণ খচৰা প্ৰস্তুত কৰি প্ৰস্তাৱ দাঙি ধৰা হয়। আনহাতে আনফৰ্মুলেটিভ গণপ্ৰস্তাৱ হ'ল প্ৰস্তাৱ উত্থাপন কৰা হয় এক সাধাৰণ নীতিৰ ওপৰত ভিত্তি কৰি। ইয়াৰ বিলৰ কোনো খচৰা প্ৰস্তুত কৰা নহয়। তাৰপিছত আহা প্ৰেক্টিচ অফ ৰেফাৰেণ্ডাম ইন ছুইজাৰলেণ্ড। এই প্ৰেক্টিচ অৰ্থাৎ ছুইজাৰলেণ্ডত কেনেকৈ ই ব্যৱহৃত হৈ আছে প্ৰত্যক্ষ গণতন্ত্ৰ, ইয়াৰে তিনিটা পইণ্ট মই কৈছোঁ। এটা হ'ল কম্পালচৰি কনষ্টিটিউচনেল ৰেফাৰেণ্ডাম। ইয়াত কৈছোঁ যে ছুইজাৰলেণ্ডৰ সম্পূৰ্ণ বা আংশিক সংবিধান সংশোধনৰ বিষয়বোৰ কম্পালচৰি গণভোটৰ ভিতৰত পৰে। যুক্তৰাষ্ট্ৰীয় আইনসভাই আইনৰ প্ৰস্তাৱ এটা চূড়ান্তভাৱে গ্ৰহণ কৰাৰ আগতে জনসাধাৰণৰ অনুমোদনৰ বাবে পঠায়। অংশগ্ৰহণকাৰী ভোটাৰৰ গৰিষ্ঠ সংখ্যকে ইয়াত অনুমোদন দিব লাগে আৰু লগে লগে গৰিষ্ঠ সংখ্যক কেণ্টনেও ইয়াত অনুমোদন জনাব লাগে। যদিহে যুক্তৰাষ্ট্ৰীয় আইনসভাৰ দুটা সদনৰ মাজত সম্পূৰ্ণ বা আংশিক সংশোধনৰ প্ৰস্তাৱক লৈ মতানৈক্যৰ সৃষ্টি হয়, তেতিয়া জনসাধাৰণৰ ভোটৰ বাবে পঠোৱা হয়। আৰু যদি জনসাধাৰণে ভোটেৰে সম্পূৰ্ণ সংশোধনত অনুমোদন জনায় বা জনসাধাৰণৰ ভোটেৰে সম্পূৰ্ণ সংশোধনত অনুমোদন জনায়, তেতিয়া যুক্তৰাষ্ট্ৰীয় আইনসভা ভংগ হৈ যায় আৰু নতুনকৈ গঠন হোৱা আইনসভাইহে সম্পূৰ্ণ সংশোধনৰ ব্যৱস্থা গ্ৰহণ কৰে। আংশিক সংশোধনৰ ক্ষেত্ৰত আইনসভা ভংগ হৈ নাযায় আৰু আগৰ আইনসভাখনকেই আংশিক সংশোধনৰ খচৰা প্ৰস্তুত কৰে। এতিয়া আহা বিটো অপশ্যনেল ৰেফাৰেণ্ডাম। যে 1874 চনৰ পৰা যিবিলাক যুক্তৰাষ্ট্ৰীয় আইন গুৰুত্বপূৰ্ণ নহয় বুলি বিবেচিত হৈছিল, তেনেকুৱা আইনবিলাক গণভোটৰ বাবে পঠোৱা হয়। কিন্তু তেনেকুৱা প্ৰস্তাৱৰ ক্ষেত্ৰত 30,000 ভোটাৰ আৰু 8খন কেণ্টনে 90 দিনৰ ভিতৰত তেনেকুৱা দাবী উত্থাপন কৰিব লাগিব। 1949 চনৰ পৰা গুৰুত্বপূৰ্ণ সংবিধান সংশোধনী আইন গ্ৰহণৰ ক্ষেত্ৰতো অপশ্যনেল গণভোটৰ ব্যৱস্থা কৰাৰ নিয়ম প্ৰৱৰ্তিত হৈছে। 1921 চনৰ পৰা বিভিন্ন চুক্তি আদিৰ অনুমোদনৰ ক্ষেত্ৰতো অপশ্যনেল গণভোটৰ ব্যৱস্থা কৰা হৈছে। এতিয়া আহা প্ৰেক্টিচ ৰেফাৰেণ্ডাম এজ প্ৰেক্টিচ ইন ছুইচ কনষ্টিটিউচন। প্ৰথম কথাটোলৈ আহা যে ছুইচ কেণ্টনৰ ক্ষেত্ৰত গণভোটৰ যিটো ব্যৱহাৰ, কম্পালচৰি সাংবিধানিক গণভোটৰ ব্যৱস্থা সকলো কেণ্টনৰ ক্ষেত্ৰতে বাধ্যতামূলক।
মাত্ৰ আইনগত গণভোট 10খন পূৰ্ণ কেন্টন আৰু এখন অৰ্ধ কেন্টনৰ ক্ষেত্ৰত বাধ্যতামূলক আৰু অপচনেল গণভোটৰ ব্যৱস্থা 8খন পূৰ্ণ কেন্টন আৰু এখন অৰ্ধ কেন্টনৰ ক্ষেত্ৰত প্ৰযোজ্য বাকিখিনি কেন্টনৰ ক্ষেত্ৰত এই অপচনেল গণভোট প্ৰযোজ্য নহয় কাৰণ সেইবিলাকক লেণ্ডছগেমিং ডে মানে প্ৰত্যক্ষ গণতন্ত্ৰৰ প্ৰচলন আছে 16খন কেন্টনৰ ক্ষেত্ৰত কম্পালসৰি বিত্তীয় গণভোট আৰু 5খন কেন্টনৰ ক্ষেত্ৰত অপচনেল বিত্তীয় গণভোটৰ ব্যৱস্থা থকা দেখা যায় এতিয়া আহা প্ৰেক্টিছ অফ ইনিচিয়েটিভ ইন ছুইজাৰলেণ্ড অৰ্থাৎ তোমাৰ গণপ্ৰস্তাৱৰ যিটো ব্যৱহাৰ ছুইজাৰলেণ্ডত ছুইজাৰলেণ্ডত 1891 চনৰ পৰা গণপ্ৰস্তাৱৰ ব্যৱস্থা চলি আহিছে সংবিধান সংশোধনী আইনৰ ক্ষেত্ৰতে গণপ্ৰস্তাৱৰ ব্যৱস্থা আছে সম্পূৰ্ণ আৰু আংশিক সংশোধনৰ কাৰণে 50,000 ভোটাৰে দাবী উত্থাপন কৰিব পাৰে এটো হল 1 নম্বৰ তাৰ পিছত দ্বিতীয় এটা পইণ্টত আহে যে সম্পূৰ্ণ সংবিধান সংশোধনৰ বাবে জনপ্ৰিয় ভোটৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰা হয় সংখ্যাগৰিষ্ঠই সম্পূৰ্ণ সংশোধনৰ পক্ষে ৰায় দিলে যুক্তৰাষ্ট্ৰীয় আইন সভা ভংগ কৰি দিয়া হয় আৰু নতুনকৈ গঠন হোৱা আইন সভাই ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ পিছত নেক্সট পইণ্ট এটা আহা যে আংশিক সংবিধান সংশোধনৰ বাবে জনসাধাৰণে দুই ধৰণে গণপ্ৰস্তাৱ উত্থাপন কৰিব পাৰে সেই দুটা কোৱা হয় ফৰ্মুলেটেড এণ্ড আনফৰ্মুলেটেড গণপ্ৰস্তাৱ যে যেতিয়া আংশিক সংশোধনী প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰি উত্থাপন কৰে তেতিয়া তাক ফৰ্মুলেটিভ গণপ্ৰস্তাৱ বোলা হয় আৰু ইয়াক যুক্তৰাষ্ট্ৰীয় আইন সভাই গ্ৰহণ বা বৰ্জন কৰিব পাৰে নতুবা অন্য ধৰণে বিলৰ খচৰা প্ৰস্তুত কৰিব পাৰে কিন্তু চূড়ান্ত সিদ্ধান্ত নিৰ্ভৰ কৰে ভোটৰ ওপৰত ইফালে আনফৰ্মুলেটিভ গণপ্ৰস্তাৱৰ ক্ষেত্ৰত সাধাৰণ নীতিৰ ওপৰত ভিত্তি কৰি প্ৰস্তাৱ আগবঢ়োৱা হয় ইয়াত প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰা নহয় যদি যুক্তৰাষ্ট্ৰীয় আইন সভাই তেনে প্ৰস্তাৱ মানি লয় তেতিয়াহ'লে আইন সভাই নিজেই বিলৰ খচৰা প্ৰস্তুত কৰে আৰু যদি মানি নলয় তেনেহ'লে পুনৰ জনসাধাৰণৰ ভোটৰ বাবে পঠোৱা হয় যদি বেছি সংখ্যক ভোটাৰে সমৰ্থন কৰে তেনেহ'লে ৰাইজে বিচৰা ধৰণে আইন সভাই বিলৰ খচৰা প্ৰস্তুত কৰে যে জনসাধাৰণৰ অনুমোদনৰ জৰিয়তে তেনেকুৱা সংবিধান সংশোধনী আইন গৃহীত হয় এতিয়া আহা প্ৰেক্টিছ অফ ইনিচিয়েটিভ ইন কেন্টন বিলাকক ইয়াত কেনেকৈ ব্যৱহাৰ কৰা হয় এই গণপ্ৰস্তাৱ কেনেধৰণে ব্যৱহৃত হয় সাংবিধানিক আৰু আইন প্ৰণয়ন গণপ্ৰস্তাৱ জেনেভা কেন্টনৰ বাহিৰে সকলোবোৰ কেন্টনৰ ক্ষেত্ৰতে প্ৰযোজ্য এই ক্ষেত্ৰত কেন্টন অনুযায়ী গণপ্ৰস্তাৱ উত্থাপন কৰাৰ ভোটৰ সংখ্যাটো কেন্টন ভেদে বেলেগ বেলেগ তাৰ পিছত আহা যে ছুইজাৰলেণ্ডত প্ৰত্যক্ষ গণতন্ত্ৰৰ এটা অন্যতম উদাহৰণ আছে এটো হ'ল লেণ্ডছগেমিং ডে যাক আমি ডাইৰেক্ট ডেমক্ৰেসি বুলি ক'ব পাৰো বা প্ৰত্যক্ষ গণতন্ত্ৰ বুলি ক'ব পাৰো এইটো সম্পৰ্কত কি কোৱা হৈছে যে in addition to the twin device of referendum and initiative in one full canton and 4 half canton there operate the unique institution of Landsgemeinde Day which means the annual assembly of all adult male citizens to make decision directly অৰ্থাৎ গণভোট আৰু গণপ্ৰস্তাৱ ব্যৱস্থাৰ উপৰিও ছুইজাৰলেণ্ডত প্ৰত্যক্ষ গণতন্ত্ৰৰ ক্ষেত্ৰত আৰু এটা ব্যৱস্থা প্ৰচলিত আছে সেইটোক লেণ্ডছগেমিং ডে বুলি কোৱা হয় যাৰ অৰ্থ প্ৰত্যক্ষ গণতন্ত্ৰ এই ব্যৱস্থা ছুইজাৰলেণ্ডৰ এখন পূৰ্ণ কেন্টন আৰু 4খন অৰ্ধ কেন্টনত প্ৰচলিত হৈ আছে ইয়াক এক অনন্য ব্যৱস্থা বুলি গণ্য কৰা হয় য'ত বছৰেকীয়া সভাৰ জৰিয়তে বয়সস্থ পুৰুষ নাগৰিকসকলে প্ৰত্যক্ষভাৱে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে তাৰ পিছত ছুইজাৰলেণ্ডৰ যদিও আমি ডাইৰেক্ট ডেমক্ৰেসি সম্পৰ্কে আলোচনা কৰিছো তথাপিতো এটা পিকুলিয়াৰ বৈশিষ্ট্যৰ কথা মই আগতে উল্লেখ কৰিছো আৰু এতিয়াও মই উল্লেখ কৰিছো এটো প্ৰুৰেল এক্সিকিউটিভ বহুজনীয়া কাৰ্যপালিকা যি ব্যৱস্থাটো পৃথিৱীৰ অন্য ৰাষ্ট্ৰৰ ব্যৱস্থাবিলাকতকৈ বেছি গণতান্ত্ৰিক বুলি কোৱা হয় প্ৰুৰেল এক্সিকিউটিভ অৰ্থাৎ তোমাৰ বহুজনীয়া কাৰ্যপালিকা among the institution of representative democracy the Swiss Federal Council is a unique institution in the world it is a plural executive different from single executive elsewhere
it is a more democratic. অৰ্থাৎ ছুইজাৰলেণ্ডৰ প্ৰত্যক্ষ গণতন্ত্ৰৰ বিষয়ত অন্য এক উল্লেখযোগ্য বিষয় হ'ল ছুইজাৰলেণ্ডৰ বহুজনীয়া কাৰ্যপালিকাৰ ব্যৱস্থা, যিটো একক কাৰ্যপালিকা ব্যৱস্থাৰ পৰা বহুখিনি বেলেগ আৰু ইয়াক আমি সকলোৱে বেছি গণতান্ত্ৰিক বুলি গণ্য কৰোঁ বা পৃথিৱীৰ ৰাষ্ট্ৰসমূহে ইয়াক বেছি গণতান্ত্ৰিক বুলি গণ্য কৰে। ইয়াৰ পিছতে আমি ক্লাছৰ শেষৰ ফালে আহিছোঁ কনক্লুজন, অৰ্থাৎ আমাৰ যিটো মন্তব্য। ছুইজাৰলেণ্ড ইয়াত কোৱা হৈছে ছুইজাৰলেণ্ড ইজ characterized not by the variety of democratic institutions only but also by the remarkable success with which they are practiced there. অৰ্থাৎ ছুইজাৰলেণ্ডৰ অকল বাহ্যিকভাৱে প্ৰত্যক্ষ গণতন্ত্ৰৰ দেশ নহয়। ছুইজাৰলেণ্ড এখন অকল বাহ্যিকভাৱে প্ৰত্যক্ষ গণতন্ত্ৰৰ দেশ নহয়। ইয়াৰ বিশেষত্ব হ'ল এয়ে যে ইয়াত প্ৰত্যক্ষ গণতন্ত্ৰৰ ব্যৱস্থাবিলাকৰ বহুল প্ৰয়োগ আৰু সফলতা দেখিবলৈ পোৱা যায়। আৰু আজি সুদীৰ্ঘ বছৰ ধৰি এই ব্যৱস্থাবিলাক ছুইজাৰলেণ্ডৰ শাসন ব্যৱস্থাত ব্যৱহৃত হৈ আছে বা চলি আছে, আৰু সেইকাৰণে আমি ছুইজাৰলেণ্ডক এখন প্ৰত্যক্ষ গণতন্ত্ৰৰ দেশ বুলি আমি ক'ব পাৰোঁ বৰ্তমান অৱস্থাত, যদিও ই প্ৰাচীন প্ৰত্যক্ষ গণতন্ত্ৰৰ যিটো ধাৰণা, এই ধাৰণাটোৰ পৰা অলপমান বেলেগ। ছাত্ৰ ছাত্ৰীসকল, মই এই ক্লাছটো ইমানতে সামৰিছোঁ। তোমালোকক আশা কৰিছোঁ তোমালোকে ভালকৈ অলপ শুনিবা আৰু মনোযোগ দি শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। গতিকে আজিলৈ এৰিছোঁ, ধন্যবাদ।